বন্ধ কোঠালিৰ ভিতৰত কি হৈছিল এডাল ষ্টাৰ সোফিয়া লিওনিৰ ২৬ বছৰ বয়সতে মৃত্যু সুন্দৰী এডাল ষ্টাৰ সোফিয়া লিওনিৰ এডাল ফিল্ম ইণ্ডাষ্ট্ৰীত যেন কালিকাহে লাগিছে ইটোৰ পাছত সিটোকৈ মৃত্যুৰ ঘটনাই কঁপাই গৈছে উদ্যোগটোক বছৰটোৰ আৰম্ভণিতে অভিনেত্ৰী থেনা ফিল্ডছক কোঠাৰ ভিতৰতে মৃত অৱস্থাত পোৱা গৈছিল কেৱল সেয়াই নহয় ফেব্ৰুৱাৰীতো আন এগৰাকী এডাল ষ্টাৰ কাগনি লিন কাৰ্টাৰে জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছিল কিন্তু তাৰ মাজতে এবাৰ আহিছে আন এক দুখ খবৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী সোফিয়া লিওনি আৰু নাই ২৬ বছৰ বয়সত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ খবৰ অনুসৰি আমেৰিকাত নিজৰ কোঠাৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকী আৰু এই খবৰ পাছত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ অনুৰাগী আৰু চলচ্চিত্ৰ উদ্যোগটোৰ অভিনেতা অভিনেত্ৰীসকল আনফালে সঘনাই এই উদ্যোগটোৰ অভিনেত্ৰীৰ মৃত্যুৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৰে মাজত নিউজ ডেস্ক ৰিপৰ্ট এ নিউজ প্লাছ